ৰেজাউল কৰিমৰ উদ্ভট মন্তব্যক লৈ নিশাও উত্তাল শিৱসাগৰ। শৃংখল চলিহাৰ নেতৃত্বত দোলমুখ চাৰিআলিত বীৰ লাচিত সেনাই দাহ কৰিলে ন কংগ্ৰেছী ৰেজাউল কৰিমৰ পুতলিকা। আগন্তুক 48 ঘণ্টাৰ ভিতৰত ৰেজাউল কৰিমক গ্ৰেপ্তাৰৰ দাবী। অন্যথাই শিৱসাগৰৰ লগতে সমগ্ৰ উজনি অসম বন্ধৰ হুংকাৰ সংগঠনটোৰ। ধুবুৰীত ক্ষমা খুজিলে নহব, শিৱসাগৰত সুশৰীৰে উপস্থিত হৈ ক্ষমা বিচাৰিব লাগিব। কংগ্ৰেছক নিজৰ স্থিতি স্পষ্ট কৰাৰ দাবী। কংগ্ৰেছে লুঙিৰ পক্ষত থাকিব নে ধুতিৰ পক্ষত থাকিব? সংবাদ মাধ্যমৰ সন্মুখত শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য। কথা বতৰাবিলাক ভাল হোৱা নাই। ৰেজাউল কৰিম চৰকাৰে বৰ অসমৰ কথা কৈছে বুলি এতিয়া তেওঁ কৈছে। কথাটো হৈছে বাংলাদেশী মূলৰ মানুহ এজনে বৰ অসমৰ কথা ক'ব নেকি? ইয়াত বৰ অসমৰ কথা খিলঞ্জীয়া ভূমিপুত্ৰই ক'ব। ৰেজাউল কৰিম চৰকাৰে কিয় বৰ অসমৰ কথা ক'ব? কথা বতৰাবোৰ তাত। এতিয়া তেওঁ কৈছে মই ক্ষমা খুজিছোঁ। তাত ক্ষমা খুজিলে নহ'ব, ইয়াত ক্ষমা খুজিব লাগিব। নহ'লে উজনি অসম অচল কৰি দিয়া হ'ব, উজনি অসম বন্ধ ঘোষণা কৰা হ'ব। আৰু এটা কথা, এতিয়া আমাৰ কিমানজন সতীৰ্থ জেলত আছে, তেওঁ এনে উদ্ভট মন্তব্য কৰি তেওঁ কিয় এতিয়ালৈকে এখন চৰকাৰে জেলত ভৰাব পৰা নাই, তাক লৈ আমাৰ প্ৰশ্ন আছে। তেওঁ কিয় এৰেষ্ট কৰা নাই, তাক লৈ আমাৰ প্ৰশ্ন আছে। আমাৰতো 22জনকৈ ল'ৰা বিনা দোষত জেলত সোমাই আছে, কিন্তু তেওঁক কিয় এৰেষ্ট কৰিব পৰা নাই? আমাৰ মুখ্য সচিব জেলত সোমাই আছে, কিন্তু তেওঁক কিয় এৰেষ্ট কৰিব পৰা নাই, তাক লৈ আমাৰ প্ৰশ্ন আছে। আৰু এতিয়া গ্ৰেপ্তাৰ কৰিব লাগিব। গ্ৰেপ্তাৰ নকৰিলে উজনি অসম বন্ধ হ'ব, আৰু বন্ধৰ সময়ত যি অপ্ৰীতিকৰ ঘটনা হ'ব তাৰ বাবে চৰকাৰ দায়ী হ'ব। আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে আমি নামনিত উচ্ছেদ চলাইছোঁ, তেন্তে আমাৰ চিন্তামণিগড় কি হ'ব? চিন্তামণিগড়ত কেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বুলডেজাৰ চলিব, তাক লৈ আমাৰ প্ৰশ্ন আছে। আজি সন্দেহযুক্ত মানুহে, আজি কোনোবা বিধায়কে কৈছে শিৱসাগৰত সন্দেহযুক্ত মানুহ নাই। আমি ডাঠি কৈছোঁ শিৱসাগৰত সন্দেহযুক্ত মানুহ আছে। যোৰহাটত আছে, শিৱসাগৰত আছে, ডিব্ৰুগড়ত আছে, তিনিচুকীয়াত আছে, সন্দেহযুক্ত মানুহ আছে। এতিয়া অসমৰ ৰাইজে সিদ্ধান্ত ল'ব লাগিব যে ধুতিৰ লগত থাকিব নে লুঙিৰ লগত থাকিব। বীৰ লাচিত সেনা অসম সদায় ধুতিৰ লগত থাকিব, সেইটো স্পষ্ট কথা। স্পষ্ট কথা। সময়সীমা বান্ধি দিছোঁ, 48 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিব লাগিব, নহ'লে শিৱসাগৰ বন্ধ দিয়া হ'ব। তাৰপিছত ক্ৰমান্বয়ে উজনি অসম বন্ধ দিয়া হ'ব। যিহেতু বিহু আহি আছে, বিহুৰ পিছতে ইয়াৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। শিৱসাগৰৰ পৰা মণি গগৈৰ ৰিপৰ্ট, N24 আছাম।